গৰমৰ দিনত এনে হেন আকিলা জুচ খাব পাৰিলে আৰু কি লাগেনো ৰাইজ। আৰু মই লিচিৰ আজি কিবা এটা বনাম, আহক আপোনালোকক দেখুৱাওঁ। এই লিচুকেইটা বহুত দিন হ'ল ৰাইজ, ফ্ৰিজত আছে, পাহৰি গৈছিলোঁ। আৰু এই বছৰৰ প্ৰথম লিচু নষ্ট কৰিব নোৱাৰি, খালোঁ আমি। তাৰপিছত এইকেইটা ৰৈছে, অলপ অলপ বেয়া হ'ব ধৰিছে। এইকেইটা কি কৰিব পাৰি চাওঁ, তাৰপিছত আপোনালোককো দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। তাৰপিছত অলপ অলপকৈ মই লিচুৰ বাকলিখিনি চেলে ল'লোঁ। তাৰপৰা এনেকৈ বাকলিখিনি এৰি লোৱাৰ পাছত এটা পাত্ৰত এনেকৈ লৈ লৈছোঁ। তাৰপাছত মই এই অলপ অলপ বেয়া হ'ব ধৰিছে ৰাইজ লিচুকেইটা, কিন্তু উপায় নাই, ফেলবা নোৱাৰি না। তাৰপৰা মই মিক্সিৰ জাৰটোত দি পেলাই অলপমান চেনি দিছোঁ, দি ভালকৈ মিক্স কৰি লৈছোঁ এইখিনি। তাৰপাছত মোৰ লগত আছিল পুদিনা পাত, আৰু পুদিনা পাত দিলে বহুত বেছি ৰিফ্ৰেছিং লাগে, সেইকাৰণে পুদিনা পাত দি ভালদৰে আৰু একবাৰ মিক্সিত দি দিলোঁ। আৰু মই এই লৈছোঁ অলপমান চেনি আৰু জ্বালাৰ গুড়া আৰু গ্লাছকেইটাত এনেকৈ দেখাত ভাল হয় ৰাইজ, বেলেগ একো নাই। আপোনালোকে নৰ্মেলিও খাব পাৰে, একো দৰকাৰ নাই এইগিলাখান কৰি খাবা। মই এনেই আৰু ভিডিঅ'টোৰ কাৰণে দেখাইছোঁ আপোনালোকক। তাৰপাছত মই গ্লাছ দুটাত এনেকৈ বাকি লৈছোঁ। লিচুৰ বতৰ নাযাতে আপোনালোকেও ট্ৰাই কৰিব এই ৰাইজ, বহুত বেছি ভাল লগা আৰু ৰিফ্ৰেছিং হয়, বহুত ভাল লাগে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।